সকলো ভক্তপ্ৰাণ ৰাইজলৈ মই মোৰ সেৱা আৰু নমস্কাৰ জনাইছোঁ। প্ৰথমতে ক্ষমা খুজি লৈছোঁ, মোৰ চকুৰ অকণ অসুবিধাৰ বাবে মই এই পিঠ চকুযোৰ পিন্ধিয়ে আপোনালোকৰ আগত ভাষণ দিম, তাৰ বাবে যাতে আপোনালোকে বেয়া নাপায়। পৰম শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, সভাৰ উদ্বোধক সন্মানীয় যতীন পাঠক ডাঙৰীয়া, উপসমিতিৰ কাৰ্যকৰী সভাপতিৰ অভিভাষণ পাঠ কৰোঁতা দিলীপ কুমাৰ সাউদ ডাঙৰীয়া, কলহী কিৰণ স্মৃতিগ্ৰন্থৰ উন্মোচক প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ কমলা কলিতা ডাঙৰীয়া, প্ৰমুখ্যে মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা সেই মোৰ বুকুৰ আপোন মানুহ আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ ছয়গাঁও প্ৰাথমিক শাখাৰ এই অধিৱেশনত মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু পাঠক ডাঙৰীয়া, সাউদ ডাঙৰীয়া, ডাক্তৰ কলিতা ডাঙৰীয়াই শংকৰদেৱ সংঘ সংস্কৃতি গুৰুজনাৰ বিষয়ে যথেষ্টখিনি কথা কৈ গৈছে। আমি সেই কথাৰ সোৱাদ লৈছোঁ আৰু সেই কথা সোৱাদৰ পৰা নিজক চহকী কৰাৰ সুযোগ পাইছোঁ। পাৱে পৰি হৰি কৰোঁ কাতৰি প্ৰাণৰা এই যে প্ৰাণ ৰাখবি মূৰ বিষয় বিষধৰ বিষে জৰ জৰ প্ৰাণ নৰহে মূৰ প্ৰাণ ৰাখবি মূৰ। এইটো ব্যক্তিগত মোৰ প্ৰাণটো ৰখাৰ কথা কোৱাতকৈ সাম্প্ৰতিক কালত যিবোৰ অসূয়া পিতৃয়ে জাতিটোৰ জীৱনৰ মেৰুদণ্ডক কুৰুকি কুৰুকি কোবা কৰাৰ চেষ্টা কৰিছে, সেই জাতিৰ প্ৰাণ ৰক্ষা কৰাৰ সময়, যি সময়ত ম্লেচ্ছ, দানৱ, অত্যাচাৰ, অসূয়া পিতৃ এইবিলাকে আমাৰ জাতিটোক নিষেধ কৰাৰ কাম কৰিছিল, জাতি ভাঙি চেদেলি ফেদেলি হ'ব ধৰিছিল, সেই সময়ত আৱিৰ্ভাৱ হোৱা শ্ৰীমন্ত শংকৰদেৱে জাতিটোক যদি থান ঠিক লগাই আজিৰ তাৰিখত আমি এই জাতিটো দেখা নাপালোহেঁতেন। ডাক্তৰ কমলা কলিতাদেৱে তেওঁৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছে। মই তাতোতকৈ ওপৰলৈ গৈ কম, শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গুৰু। তেওঁতকৈ গুৰু আৰু পৃথিৱীত কোনো জন্মগ্ৰহণ কৰা নাই। মহাপুৰুষ বুলি বুকুখনত তেওঁ প্ৰতিষ্ঠা কৰাৰ লগতে শংকৰদেৱ সম্বন্ধে যিমানখিনি পঢ়া শুনা কৰিছোঁ, তেওঁক যিমানখিনি কুৰুকি কুৰুকি চাবলৈ যতন কৰিছোঁ, তেওঁৰ জীৱনকালৰ সূৰ্য সমশক্তিৰ সাংঘাতিক ধৰণৰ পোহৰৰ সমষ্টিগত ব্যক্তিত্বৰে সমাজ গঢ়াৰ চেতনাটোত মই তেখেতক মহাপুৰুষতকৈ ঈশ্বৰ পুৰুষ বুলি ক'বলৈ বেছি ভাল পাওঁ। মই ভাবোঁ যে তেওঁ মহাপুৰুষ হয়েই, কিন্তু তেওঁ ঈশ্বৰ পুৰুষ। শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া পথেদি গৈ থাকোঁ, নামঘৰ এটা দেখা পাওঁ, নামঘৰটোত গাড়ীখন ৰখাই যেতিয়া সোমাওঁ, মণিকূটৰ থাপনাৰ আগত জ্বলি থকা সুগন্ধি মিঠাতেলৰ চাকিৰ পিছফালে শ্বেতবিলাস, পুষ্পবিলাস, শান্তনুবিলাক,
সনাতন বিলাস, কনকদন্ত বিলাস কৈ 7 মণিকূটৰ যি ব্যৱস্থা গুৰুজনাই কৰি থৈ গৈছে, সেয়া জাতীয় জীৱনৰ একোটা পোহৰৰ সমষ্টি, একোটা বাট, একোটা জীৱন, একোটা ধ্বনি প্ৰতিধ্বনিৰে দিনে দীপাঙে আমাৰ চেতনাক লৈ যোৱা, বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ এটা দুৰন্ত শক্তি। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ অতজু পাৱে করুণ প্ৰণাম। এই তজুপৱে প্ৰণাম কৰা, কৃষ্ণ সংস্কৃতি বিষ্ণু মহিমাক প্ৰকট কৰা শ্ৰীমন্ত শংকৰদেৱৰ এই বিনয় জীৱন কালত, হে মোৰ আই মাতৃসকল, আপোনালোক পৃথিৱীৰ স্বৰ্গমাতৰ গংগা জৰায়ু, আপোনালোক পৃথিৱীৰ স্বৰ্গমাতৰ গংগা জৰায়ু, আপোনালোকৰ জৰায়ুৰ পৰা ভূমিষ্ঠ হোৱা একোটা মানৱ সম্পদ, অসমীয়া জাতিৰ মানৱ সম্পদ হ'ব লাগিব। আৰু সেই মানৱ সম্পদ হ'বৰ কাৰণে আপোনালোকৰ দায়িত্ব, কৰ্তব্য, জ্ঞান গৰিমা, অনুসন্ধিৎসু চেতনা আটাইতকৈ তীব্ৰ হ'ব লাগিব। মই আপোনালোকক মাতৃৰূপে জ্ঞান কৰোঁ আৰু আপোনালোকৰ কাৰণে মোৰ দৰে অনেক লোক এই পৃথিৱীত ভূমিষ্ঠ হৈছে। গুৰু শংকৰৰ বিচাৰি আমি ক'ৰবালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গুৰু শংকৰৰ জীৱনকালে প্ৰতি মুহূৰ্ততে আমাক সাগৰত নদী বিলীন হোৱাৰ উৎকণিৰ উন্মাদনাৰ দৰে এটা উৎসৱ উদযাপন কৰাৰ দুৰন্ত শক্তি এটাই প্ৰতি মুহূৰ্ততে আমাক আকুহি আছে। জ্যোতিপ্ৰসাদ আগৰৱালা বিদেশৰ পৰা ঘূৰি আহি তেখেতে যেতিয়া বৰদোৱাত গ'ল আৰু বৰদোৱাত গৈ তেওঁ যি দেখিলে, যি শুনিলে, বৰদোৱাৰ ভূমি স্পৰ্শ কৰি বুকুত স্পন্দন জগালে, সেই শক্তি, যি শক্তি তেওঁ বিদেশ ঘূৰিও পোৱা নাছিল। আৰু সেইকাৰণে তেওঁ ক'লে যে মই বিদেশলৈ কিয় গৈছিলোঁ, মোৰতো স্বৰ্গখন ইয়াতেই আছে, বৰদোৱাতে সেই স্বৰ্গখন আছে। ডক্টৰ ভূপেন হাজৰিকাই বৰপেটালৈ গৈ বৰপেটাৰ সত্ৰৰ ডাঙৰ বহীখনত লিখি থৈ আহিল, শংকৰদেৱক বিচাৰি বিচাৰি তেওঁ বহীখনত লিখি থৈ আহিল যে শ্ৰীমন্ত শংকৰদেৱ ৰেচিডেঞ্চিয়েল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। কল্পনা কৰকচোন, ৰেচিডেঞ্চিয়েল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। আৰু ডক্টৰ ভূপেন হাজৰিকাই সেই কণমানি বয়সতেই এটা দুৰন্ত চুমা তেওঁৰ গালত স্পৰ্শ কৰাবলৈ শকতি সমৰ্থ হৈছিল। আৰু সেই চুমাটো কাৰ আছিল? আমাৰ সংস্কৃতিৰ ডাঙৰ ৰজা, সাহিত্যৰথী, আধুনিকতাৰ সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ। কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুসুম্বৰ পুত্ৰ শ্ৰীমন্ত শংকৰে ধৰিলে নামৰে দান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। এই যে কম বয়সৰ এটা শিশুসুলভ মনৰ দুৰন্ত শক্তিৰ সুৰ আৰু কণ্ঠ নিষ্কৃত চেতনাৰে সৈতে উন্মুক্ত কৰা সেই গীতেই পৰৱৰ্তী কালত আমাৰ জাতীয় জীৱনটোক মহান কৰি ৰাখিলে। সেই ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱাক অনুসৰণ কৰিলে। বাঁহীত কেইটামান গীত লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। আৰু বাঁহীৰ সেই গীতকেইটা যদি আপোনালোকে শুনে তেন্তে তাত দেখিব, হে গংগা যমুনা স্নানিলো যতনে, গয়াকা তীৰ্থ গৈলো, এ হিয়াৰে ঈশ্বৰে হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, হে গুৰু শংকৰ। আকৌ এতিয়া দেশ বিদেশ ঘূৰি আহিলে, সকলো ঠাইতে শান্তি আৰু সন্মৰ পৃথিৱী এখন বিচাৰিলে, জ্ঞানৰ পৃথিৱী এখন বিচাৰিলে, আলোকৰ পৃথিৱী এখন বিচাৰিলে। এই জ্ঞান, আলোক, সৌম্য, সৌন্দৰ্যৰ পৃথিৱীখন যে মোৰ মাটিত পৃষ্ঠ হৈ আছে,
বেজবৰুৱাদেৱে অকপতে স্বীকাৰ কৰি দিলে, মোক গুৰু লাগে মই শিক্ষিত শিষ্য, জগতক জাননী দিলো, এ জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাই নেদেখিলো হে গুৰু শংকৰ, গুৰু শংকৰ, গুৰু শংকৰ। 1000 বছৰ ধৰি অসমীয়া জাতিয়ে বিভিন্ন দুৰ্যোগৰ মাজেৰে পাৰ কৰি আহিছে। 1662 চনৰ মীৰ জুমলাৰ আক্ৰমণত কোচ সাম্ৰাজ্য আক্ৰমণ, সেই কোচ সাম্ৰাজ্যৰ আক্ৰমণত অনেক গুৰুজনৰ সৃষ্টি নোহোৱা হৈ গ'ল। যিদৰে বখতিয়াৰ খিলিজেৰে নালন্দা বিশ্ববিদ্যালয় আক্ৰমণ কৰি নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোক অগ্নি সংযোগ কৰি ছমাহ ধৰি জুই লগাই দিয়াৰ পিছত ছমাহ ধৰি নালন্দা বিশ্ববিদ্যালয়ৰ অমূল্য গ্ৰন্থৰাজি পুৰি পুৰি সমগ্ৰ নালন্দাৰ আকাশত মেঘৰ এক সাংঘাতিক ধৰণৰ বিৱৰণ বৰ্ণনা জলবায়ু প্ৰকট কৰিছিল, আৰু য'ত ভস্মীভূত হৈছিল ভাৰতীয় সভ্যতা সনাতন প্ৰমূল্যৰ জীৱন জগতৰ অনন্য সুন্দৰ নান্দনিক দৃষ্টিনন্দন হৃদয়ৰ অন্তপাশে চান্দকিক ছন্দোবদ্ধ আৰু মনোৰম চেতনাক উদ্বেলিত কৰিব পৰা গ্ৰন্থসমূহ পুৰি 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 এই ভাৰতৰ ভূমিৰ মাটিক কলা কৰিছিল। ঠিক তেনেদৰে মীৰ জুমলাৰ আক্ৰমণৰ সময়তো কোচ ৰাজ্য আক্ৰমণত গুৰুজনাৰ অনেক পুথিপাজি তাত নোহোৱা হৈ গ'ল। এই যে গুৰুজনাই গাই গৈছে শক্তিনাশৰ কবিতা, শক্তিনাশৰ বৰগীত, শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ, নিশাচৰ নাশ নিদান, ৰাম নাম যম সমৰক সাজিয়ে, ৰাম নাম যম সমৰক সাজিয়ে, সমদলে কয়লি পয়ানা। এই যে শক্তিনাশৰ এন্ধাৰৰ বিৰুদ্ধে পোহৰৰ গ্ৰন্থ আগমন, অত্যাচাৰৰ বিৰুদ্ধে শান্তিৰ প্ৰকটবাদ, এই সমূহ গুৰুজনাই কাক নিৰ্দেশ কৰি কৈছে? শ্ৰীকৃষ্ণৰ সুদক্ষণ চক্ৰ, শ্ৰীকৃষ্ণৰ অনন্ত মুৰলীৰ সুৰ আৰু বিষ্ণু মহিমাৰ অপাৰ বিস্ময়, চকুক আন্দোলিত কৰিব পৰা, হৃদয়ক উদ্বেলিত কৰিব পৰা, ভাৰতৰ মাটিক জীৱন দিব পৰা, অন্যায়ৰ বিষ পুলিটোক নিষেধ কৰিব পৰা শক্তিটো বিষ্ণুৰ সুদক্ষণ চক্ৰই কেনেকৈ কৃষ্ণ মহিমাৰে গুৰুজনাই ভাওনা সৃষ্টিৰ ডাক্তৰ কমলা কলিতাদেৱে কৈ গৈছে যে শ্ৰীমন্ত শংকৰদেৱে মুকলি মঞ্চ পৃথিৱীৰ প্ৰথমজন স্ৰষ্টা। মই এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ লওঁ। আজি কেইবছৰমানৰ আগত মই হাৰিয়ানাৰ এখন বিশ্ববিদ্যালয়ত এখন ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ, আৰু সেই ছেমিনাৰখনত অংশগ্ৰহণ কৰি মই যেতিয়া ভাষণ দিবলৈ উঠিছিলোঁ তেতিয়া মই কৈছিলোঁ যে মই আপোনালোকক এটা প্ৰশ্ন কৰিম, আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিলে মই বৰ ভাল পাম। মই সুধিছিলোঁ যে আপোনালোকে গুৰু নানকক কিমানে চিনি পায়? তাত উপস্থিত থকা প্ৰত্যেকেই হাত দাঙিছিল যে প্ৰত্যেকেই গুৰু নানকক চিনি পায়। মই তেওঁলোকক ধন্যবাদ দিছিলোঁ। মই দ্বিতীয়বাৰ প্ৰশ্ন কৰিলোঁ যে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱক কিমানে চিনি পায়? এই প্ৰশ্নটো শংকৰদেৱ সংঘৰ বাবেও। আপোনালোকে শংকৰদেৱক কিমানে চিনি পায়? 3জন মানুহে হাত দাঙিছিল মাত্ৰ। 500তকৈ অধিক মানুহ ভৰি থকা হলটোত মাত্ৰ 3জন মানুহে হাত দাঙিছিল, আৰু এজনে তাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰাচাৰ্য, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱক শংকৰাচাৰ্য বুলি ভাবে। যিমান সোনকালে পাৰি বননগৰৰ দুৱাৰ খিৰিকীবোৰ খুলি দিয়ক, বননগৰৰ ভিতৰত থকা গোমা বতাহজাক ওলাই যাবলৈ দিয়ক, বাহিৰৰ নিৰ্মল বতাহজাক সোমাবলৈ দিয়ক। নিৰ্মল বতাহজাকে সৃষ্টি কৰা অন্য এক জলবায়ু পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব দিয়ক। তেতিয়া শংকৰদেৱ শ্ৰীৰামপুৰৰ লোহাৰ গেটখনত খুন্দা খাই পুনৰ অসম ভূমিত লুটি খাই নপৰিব, তেওঁ বাহিৰলৈ যাব। এই যে কথাখিনি ক'লো, 12 বছৰমানৰ আগতে জগন্নাথ মন্দিৰলৈ গৈছিলোঁ কিবা প্ৰশিক্ষণৰ কামত। উৰিষ্যালৈ যাওঁতে বন্ধ দিনটা যে জগন্নাথ মন্দিৰৰ সোমাবলৈ দৰ্শন কৰিবলৈ মোৰ লগত কেইবাজনো বিষয়া।
তোৰণৰ আগেৰে গৈ থাকোঁতে তোৰণৰ সোঁফালে চাইবেৰিয়াৰ কেইজনমান কলা কলা মানুহে হাতত কেইখন সৰু সৰু খুটিতাল লৈ চৈতন্যদেৱৰ বাউল গীত গাই আছে। মোৰ চকুৰ কাণত মই বিশ্বাস কৰিব পৰা নাই। আৰু সোঁফালে দেখিলোঁ কেৰেলাৰ কেইজনমান কেৰেলিয়ান লোকে একেই সৰু খুটিতাল লৈ চৈতন্যদেৱৰ বাউল গীত গাই আছে। কেৰেলাৰ কেৰেলিয়ান লোকসকল, চাইবেৰিয়াৰ কলা মানুহখিনিক চৈতন্যদেৱৰ এনেকুৱা কি গুণ গৰিমা আৰু বিশাল ব্যক্তিত্বই তেওঁলোকক প্ৰভাৱিত কৰিছে, যিটো প্ৰভাৱ মোৰ শ্ৰীমন্ত শংকৰদেৱৰ গাত নাই। দুৰন্ত গতিত মই মোৰ গাঁৱৰ বৰনামঘৰটোলৈ মনত পৰিল। মোৰ গাঁৱৰ বৰনামঘৰটোত শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি 4 বাৰ পাতে, মৃত্যুতিথি 4 বাৰ পাতে। তাতো এখন কাজিয়া হয়। ডাঙৰ খেলটোৱে কয় মই পাতি মাগে, সৰু খেলটোৱে কয় আমি পাতি মাগে। গুৰুজনাই মানুহ বিচাৰিছিল। ব্ৰাহ্মণ, সুধীৰ, গোস্বামী, শৰ্মা, শিখ, মুছলমান, বঙালী, আদিবাসী, চাহ জনগোষ্ঠী, কাৰ্বি, ৰাভা এইবিলাক একো বিচৰা নাছিল। তেওঁ কি বিচাৰিছিল যে কুকুৰ চিগা লগত ডবৰু আত্মাৰাম জানি অসবাকো কৰি কৰি প্ৰাৰ্থনাম। তেওঁ মানুহ বিচাৰিছিল। মানুহ মানুহৰ অমৰ উৎসৱ, মানুহ মানুহৰ জীৱনৰ দুৰন্ত শক্তি, মানুহ মানুহৰ জীৱনৰ বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক বাট, আৰু যি বাটত মানুহে মাটিত ৰপ্ত হৈ থকা বীজবোৰ তুলি আনি কৃষকৰ হাতৰ পাদেকেৰি আঙুলিৰ সৈতে মাটিত সিঁচি দিয়ে, আৰু সেই বীজবিলাকে পৃথিৱীৰ বক্ষফালি কিৰুন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হয়, আৰু এদিন ফলে ফুলে জাতিষ্কাৰ হৈ ই আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰে। এই পেটৰ ভোকৰ আকাশ ৰুটি, ভাত, চাউল খাদ্য নহয়। এই পেটৰ ভোক সাংস্কৃতিক ভোক, এই পেটৰ ভোক বৌদ্ধিক ভোক, এই পেটৰ ভোক ঐক্যৰ ভোক, সম্প্ৰীতিৰ ভোক, জীৱনৰ ভোক, প্ৰগতিৰ ভোক, সভ্যতাৰ ভোক, উদ্যোগৰ ভোক। গতিকে সেই গোটেই কথা বতৰাবিলাক উদ্যোগ বুলি কৈ দিওঁতেই মোৰ মনলৈ এটা কথা আহিল। শ্ৰী শংকৰদেৱ ইয়াত এচাম মানুহৰ অভিসন্ধি কুৎসাৰতনা আৰু ঘৃণা ষড়যন্ত্ৰত পলাবলৈ বাধ্য হ'ল। শংকৰদেৱৰ ভতিজাকক চিলাৰায়ে বিয়া কৰাইছিল। চিলাৰায় ফুলবাৰীস্থ ঘৰত শংকৰদেৱে বৰগীত গাইছিল, কৃষ্ণ কথা কৈছিল। চিলাৰায় ভৰিৰ পৰা মূৰলৈ কৃষ্ণ কথাত এক দুৰন্ত শোভাযাত্ৰা হৈছিল। সেই এজাক তাতো উচ্চাৰচনা কৰি মানুহ আছিল, যি চামে গৈ নৰনাৰায়ণক ক'লে যে মহাৰাজ, শংকৰে এটা নতুন ধৰ্ম প্ৰৱৰ্তন কৰিব খুজিছে, আৰু নতুন ধৰ্ম প্ৰৱৰ্তনত গোটেই মানুহখিনিৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। উচ্চাৰচনাকাৰী মানুহবিলাকৰ কথাত নৰনাৰায়ণ বাধ্য হ'ল, আৰু তেওঁক অনুচৰসকলক নিৰ্দেশ দিলে যে তেওঁক ধৰি আনিব লাগে। এই যে ভতিজাকক চিলাৰায়ে বিয়া কৰিছিল, তাৰ জৰিয়তে সেই ধৰ্মপ্ৰচাৰ গুৰুজনাৰ শক্তি সাহস বাঢ়িছিল। চিলাৰায়ে কথাটো গম পাই নৰনাৰায়ণৰ কাষলৈ আহিল, আৰু নৰনাৰায়ণক ক'লে যে শংকৰদেৱক ৰাজসভালৈ মই লৈ আহিম, মোৰ কেইটামান চৰ্ত আছে। এই চৰ্তকেইটা হৈছে যে শংকৰক কোনো কাৰণতেই ক্ষতি কৰিব নোৱাৰিব, আৰু শংকৰ যিমানখিনি সময় ৰাজসভাত থাকিব সিমানখিনি সময় এজন ৰাজ বিষয়া মোৰ ওচৰত পণবন্দী হৈ থাকিব লাগিব। নৰনাৰায়ণে মানি ল'লে। গুৰু শংকৰক অনা হ'ল। বিশাল ব্যক্তিত্ব, শিশুসুলভ সৰলতাৰ মুখত স্নিগ্ধ হাঁহি, অগাধ বিশ্বাস আৰু জ্ঞানৰ প্ৰচুৰ গৰাকী, খোজে কাটালে নম্ৰ সৌম্য ভদ্ৰ, দুৰন্ত শক্তিৰ বুকুৰ আৰু মুখত থকা অভিব্যক্তিয়ে যেন কৈ আছে, এই মানুহজন সমষ্টিগত ব্যক্তিত্বৰ এক দুৰন্ত প্ৰকাশ। গুৰু শংকৰে মহাৰাজক প্ৰণাম কৰিলে। মহাৰাজে গুৰু শংকৰক কথা ক'বলৈ দিলে। গুৰু শংকৰে বৰগীত গালে, নানান ধৰণৰ কৃষ্ণ কথা ক'লে, বিষ্ণু কথা ক'লে। কৃষ্ণৰ শিশুকালৰ বিভিন্ন দৰিয়লিয়ে পোৱা অভিজ্ঞতা, ভয়, হত্যা কৰিবলৈ কৰা চেষ্টা, কাৰাগাৰত জন্ম হোৱাৰ পৰা দৈৱকী বসুদেৱৰ যমুনা গমন, বসুদেৱৰ